হয়, নিশাৰী নৈৰ গৰাখহনীয়াই জিয়াটো বুকাইছে চাংমাজি গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ বহু ৰাইজক। আৰু মই এই মুহূৰ্তত আছোঁ চাংমাজিৰ ২ নং ৱাৰ্ডৰ যি নিশাৰী নৈ আছে, আৰু এই নিশাৰী নৈৰ পাৰত মই সহযোগীক প্ৰথমে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এইখন হৈছে চাংমাজিৰ পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ নিশাৰী নৈৰ দৃশ্য। আৰু এই নিশাৰী নৈৰ এই যি আপোনালোকে দৃশ্য দেখি আছে, এই দৃশ্য দেখিলে হয়তো সকলোৱে ভয় খাব, কাৰণ যি বাৰিষাৰ সময় আহিছিল আৰু এই বাৰিষাৰ সময়তে এই যি বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত নিশাৰী নৈৰ যিসমূহ অঞ্চল আছে, এই অঞ্চলত ইতিমধ্যে বহু গৰাখহনীয়াৰ সৃষ্টি হৈছে। ৰাস্তা ঘাটৰ লগতে বহু লোকৰ কৃষিভূমিও এই নৈখনত জাহ যোৱাৰ উপক্ৰম হৈছে। যিসকল ইয়াৰে নৈপৰীয়া ৰাইজ আছে তেওঁলোকে চিন্তিত হৈ পৰিছে, আৰু এক প্ৰকাৰ ক'ব লাগিব যে এই যি কৃষিভূমিসমূহ নদীত জাহ যোৱাৰ ফলত তেওঁলোকে আচলতে চিন্তিত হৈ পৰিছে। বহু কৃষকে মূৰে কপালে হাত দি বহি থাকিবলগীয়া হৈছে। মই কথা পাতিম, মোৰ সৈতে ইয়াৰে একাংশ ৰাইজ আছে, স্থানীয় ৰাইজ। কি ক'ব দাদা, আচলতে কিমান দিনৰ পৰা আপোনালোকৰ এই হঠাৎ সমস্যাটো আহিছে? হয়, ধন্যবাদ। এই সমস্যাটো আমাৰ আজি নহয়, বহু বছৰ পুৰণি সমস্যা। কমেও আজিৰ পৰা ১৫-২০ বছৰৰ পৰা এই সমস্যাটো নদীৰ পাৰত, এই মথাউৰিৰ সমস্যাটো আমি ভুগি আছোঁ। বৰ্তমান যিখন জেগাত নদী অৱস্থিত আছে, এই নদীৰ মাজভাগেদি প্ৰথম যেতিয়া আমি সৰু থাকোঁতে দেখিছোঁ যে এই মথাউৰিটো নদীৰ মাজভাগেদি আছিল, কিন্তু বছৰ এইটো মানে ৰাইজে মিলি বা কেতিয়াবা চৰকাৰী আঁচনিৰ সহায়ত শ্বিফ্ট কৰি পেলাই এইটো ইপিনে আঁতৰাই আনি এতিয়া এনেকুৱা পৰ্যায়ত পাইছেগৈ যে মথাউৰিটোৰ সিপিনে এখন বাৰী আছে, আৰু ইপিনে আপোনালোকে যদি লক্ষ্য কৰে দেখা পাব যে মানে বিজুলীৰ খুঁটাও পৰি গৈছে। মথাউৰিটো প্ৰায় ২/৩ জাহ গৈছে এই যোৱা বানপানীৰ সময়ত। গতিকে এতিয়া প্ৰায় ৪০-৫০ ঘৰ, ৩৫-৪০ ঘৰ মানুহৰ অহা যোৱা কৰাৰ একমাত্ৰ যোগাযোগৰ ৰাস্তা এইটোৱেই। আৰু এই ৰাস্তাটো যদি ভগৱানে নকৰক যদি এইটো ভাঙি যায় কেতিয়াবা, তেতিয়াহ'লে কমেও ৪ৰ পৰা ৫,০০০ বিঘা কৃষিভূমি পানীত বুৰ যাব, কমেও ৫-৬ হাজাৰ পৰিয়ালো বানত বুৰ যাব। বহুত ডাঙৰ এলেকা মানে বানত বুৰিব। বিভাগীয় লোকক এই কথা অৱগত কৰিছে? বিভাগৰ লোকক আমি ব্লক লেভেলত আমি এইখিনি কথা অৱগত কৰিছোঁ, আমাৰ পঞ্চায়তৰ লেভেলত আমাৰ বিষয়া বা প্ৰতিনিধিসকলকো অৱগত কৰিছোঁ, আৰু আমাৰ ব্লক লেভেলৰ আমাৰ BDO ছাৰকো অৱগত কৰিছোঁ। তেখেতেও আহি পৰ্যবেক্ষণ কৰিব বুলি আমাক এটা আশ্বাস দিছে। আৰু যোৱাকালি জলসম্পদ বিভাগৰ কোনোবা এজন বিষয়া আহি পৰ্যবেক্ষণ কৰি গৈছে, আৰু এতিয়ালৈকে মানে কোনো আমাৰ ব্যৱস্থা লোৱা বুলি আমি পোৱা নাই এতিয়ালৈকে। হয়, আৰু একাংশ ৰাইজ আছে, কথা পাতিম। কি ক'ব, দেখা গৈছে যে এই যি অঞ্চলত বহু লোকৰ ইতিমধ্যে কৃষিভূমিও গৈছে, কি ক'ব চৰকাৰ প্ৰশাসন? হয়, আপোনালোকৰ মাধ্যমেদি আমি নিশ্চয় দেখাব পাইছোঁ যে মথাউৰিৰ যি অৱস্থা, এটা বানপানীৰ লগে লগে যি মথাউৰিৰ অৱস্থা হৈছে, আৰু এটা বানপানী অহাৰ লগে লগে মিনিমাম ৩-৪ হাজাৰ পৰিয়ালৰ কষ্টটো হ'বই। কৃষিভূমি নষ্ট হ'ব, মিনিমাম ৪-৫ হাজাৰ বিঘা কৃষিভূমি। আপোনাৰ পিছফালে আমাৰ এটা কৃষিভূমি আছে, এই ফ্লাডৰ কাৰণে কৃষিভূমিটো এনেই পৰি আছে, কৃষি কৰিব পৰা নাই। কৃষি কামৰ লগত জড়িত যিসকল ব্যক্তি, তেওঁলোকে মূৰে কপালে হাত দি পেলাই বহি আছে ঘৰত, যে কেতিয়াবা ফ্লাড আহিব আৰু কেতিয়াবা আকৌ লৈ যাব, আমি কেনেকৈ খেতি কৰিম। আৰু এই যিটো মোৰ পিছফালে যিটো মথাউৰি আছে, এই মথাউৰিটোৰ দুৰৱস্থা চালে এনেকুৱা লাগে যে আৰু এটা ২-৩ দিনমান বৰষুণ দিলে মথাউৰিটো ছিঙি যাবগৈ। আৰু ৰাস্তাও আছে মথাউৰিটো একেটা। যিহেতু শুকান আছে বৰ্তমান, চৰকাৰক বা প্ৰশাসনক কি ক'ব? প্ৰশাসনক আমি এটাই দাবী জনাম যে যোৱাকালি শুনিছোঁ যে জলসম্পদ বিভাগৰ কোনোবা এজন বিষয়া আহিছে, তেওঁলোকৰ থ্ৰুতে আমি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক এটা অনুৰোধ জনাওঁ যে আপুনি বিষয়া বা আপোনাৰ বিভাগৰ কৰ্তৃপক্ষক এই নিউজৰ জৰিয়তে আমি জনাওঁ যে আহি পেলাই এবাৰ পৰ্যবেক্ষণ কৰি চাওক, আৰু চাই পেলাই আমাৰ ৰাইজৰ যিটো সমস্যা আছে সেই সমস্যাটো দূৰ কৰি দিব বুলি আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।